ডিকেৰি ভেক্টৰ প্ৰিয় দৰ্শক আপোনালোকক এটা কথা সুধিব খুজিছোঁ খুব স্পষ্টকৈ কওক যে অসমত এতিয়া সিন্ডিকেট আছে নে নাই আপোনালোকৰ দৃষ্টিত কি আমৰ পৰা সুপাৰীলৈকে পানৰ পৰা কয়লালৈকে এই যে সিন্ডিকেট আগতে কংগ্ৰেছৰ চৰকাৰৰ সময়ত সিন্ডিকেটৰ খবৰেৰে বাতৰিৰ পৃষ্ঠা ভৰ্তি হৈ আছিল সিন্ডিকেট ইফালে সিন্ডিকেট সিফালে সিন্ডিকেট এতিয়াও সিন্ডিকেট থকা বুলি প্ৰত্যেকে কয় লুৰিনজ্যোতি গগৈ কয় সিন্ডিকেট আছে অখিল গগৈ কয় সিন্ডিকেট আছে কিন্তু অসমৰ বাতৰি কাকতত সিন্ডিকেটৰ বাতৰি বৰ বিশেষ প্ৰকাশ নাপায় কিয় নে সিন্ডিকেট কত নাই এই যে শাক পাচলি এতিয়া দাম জুইছাই হ'ল কিছুমানে কোৱা আৰম্ভ কৰিছে যে কম ধাতুৰ মানুহে এতিয়া বজাৰলৈ গৈ শাক পাচলিৰ দাম নহুধিব ইমান মূল্য বৃদ্ধি চাৰিওফালে মূল্য বৃদ্ধি তাৰ পিছতো সিন্ডিকেটৰ বাতৰি কিয় কাকতত নাই বিশেষকৈ অসমত সৰ্বাধিক প্ৰচলিত বুলি গৌৰৱ কৰা এক ধৰণৰ দম্বালি মৰা অসমীয়া প্ৰতিদিনৰ প্ৰথম পৃষ্ঠাত সুদীৰ্ঘ দিনৰ পৰা কোনো ধৰণৰ সিন্ডিকেটৰ বাতৰি আমাৰ চকুত পৰা নাই বিশেষকৈ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়াই প্ৰতিদিন কাকতৰ সম্পাদকৰ দায়িত্ব লোৱাৰ পিছত আমি অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত কোনো ধৰণৰ চকুত পৰাকৈ সিন্ডিকেটৰ বাতৰি পোৱা নাই কিয় মানে সিন্ডিকেট বন্ধ হৈ গ'ল নেকি মানে অসমত সিন্ডিকেট নাই নেকি কয়লাৰ সিন্ডিকেট নাই সুপাৰীৰ সিন্ডিকেট নাই বাৰ্মিজ সুপাৰীৰ আপোনাৰ শাক পাচলিৰ সিন্ডিকেট নাই কণীৰ সিন্ডিকেট নাই মানে সিন্ডিকেট নাই এনেকুৱা নেকি যদি সিন্ডিকেট নাই অখিল গগৈ এয়া কি কৈছে অখিল গগৈতো স্পষ্টকৈ কৈছে যে সুপাৰীৰ পৰা পানলৈকে আমলৈকে সবতে সিন্ডিকেট আছে ধুবুৰীত কৈছে তেওঁ আজি দুদিন আগতে কিন্তু তাৰ খবৰো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত নাই লুৰিনজ্যোতি গগৈয়ে কৈছে লুৰিনজ্যোতি গগৈয়ে কি কৈছে শুনকচোন যিখন চৰকাৰৰ অহংকাৰ অহমিকা তেওঁলোকৰ চূড়ান্ত অত্যাচাৰ দুৰ্নীতি সিন্ডিকেট ৰাজ কমিছন ৰাজে সমগ্ৰ অসমক এটা ভয়াবহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে গতিকে এই সিন্ডিকেটৰ খবৰ কিয় নাই আমি অসমীয়া প্ৰতিদিন কাকতক এই কাৰণে কৈছোঁ যে অসমীয়া প্ৰতিদিন কাকতে অসমীয়া জাতীয় জীৱনলৈ কি ধৰণৰ বৰঙণি আগবঢ়াইছিল তাক অস্বীকাৰ কৰাৰ কোনো উপায় নাই বিশেষকৈ যিসকল লোকে 90 দশকৰ বুকুৱেদি খোজকাঢ়ি আহিছে যিসকলে তীব্ৰ জাতীয়তাবাদী চিন্তা বুকুত লৈ অসমীয়া সমাজখনৰ কাৰণে কিবা এটা কৰিব বিচাৰিছিল তেওঁলোকৰ বাবে প্ৰতিদিন বাতৰি কাকতে কি ধৰণে তেওঁলোকক অনুপ্ৰাণিত কৰিছিল বা কি ধৰণে তেওঁলোকক উৎসাহিত কৰিছিল সেই কথা কোৱাৰ প্ৰয়োজন নাই আলফাৰ উত্থানৰ সময়ত অসমীয়া প্ৰতিদিন কাকত বা স্বাধীনত প্ৰথম পৃষ্ঠাত প্ৰকাশিত মানে জুইৰ দৰে যি বিবৃতি আলফাৰ তেজদীপ্ত যি ভাষণ সেই ভাষণে কিমান যুৱকক যুৱকক কি ধৰণে উৎসাহিত কৰিছিল অনুপ্ৰাণিত কৰিছিল আৰু তাৰ ফল কি হ'ল প্ৰত্যেকেই দেখিছে গতিকে অসমৰ জাতীয়তাবাদী ভেটিটোৰ ক্ষেত্ৰত ভেটিটো গঢ়াৰ ক্ষেত্ৰত অসমীয়া প্ৰতিদিন কাকতে যি ধৰণে প্ৰথম অৱস্থাত ভূমিকা গ্ৰহণ কৰিছিল এতিয়া কিয় নোহোৱা হৈ গ'ল কিয় তেওঁলোকে ৰূপ সলালে তেওঁলোকৰ প্ৰতি আমাৰ এই কাৰণে অভিযোগ বা আপত্তি আছে কাৰণ অসমীয়া প্ৰতিদিন আমি সেই 90 দশকৰ পৰা পঢ়ি আহিছোঁ আজিও কিনো আমি নিজে আমাৰ অসম বাতৰি কাকতত সাংবাদিকতা কৰাৰ সময়তো অসমীয়া প্ৰতিদিন কাকতখন এৰা নাছিলোঁ কিয় এৰা নাছিলোঁ সেই কথাটো হয়তো কোৱাৰ প্ৰয়োজন নাই কিন্তু এতিয়া প্ৰতিদিনৰ এই ৰূপটো দেখি আমাৰ দুখ লাগিছে লাজ লাগিছে কিয় প্ৰতিদিনে এনেকৈ নেচ পেলাই দিলে কিয় প্ৰতিদিনৰ মালিক সম্পাদকে ইমান লাজ লগাকৈ আপোচ কৰিলে কিয় এই কথাবোৰ উত্তৰ আপোনালোকে আমাক দিব লাগিব কাৰণ এতিয়া সৰ্বত্ৰ সিন্ডিকেট কয়লাৰ পৰা পানৰ পৰা কণীৰ পৰা মাছ মাংসৰ পৰা শাক পাচলিৰ পৰা সৰ্বত্ৰ সিন্ডিকেট নে সিন্ডিকেটৰ ধন কোনোবাই ভাগ পায় নে সিন্ডিকেটৰ ধনৰ বাবে এই কথাবোৰ বন্ধ ৰখা হৈছে এই কথাবোৰ মানুহৰ মাজত আলোচনা হ'বলৈ আৰম্ভ কৰিছে কাৰণ যদিহে সিন্ডিকেটৰ ভাগ নাপায় তেতিয়াহ'লে সিন্ডিকেটৰ বাতৰি কিয় নাই এই প্ৰশ্নবোৰ আমি সুধিম সাধাৰণ জনতাই সুধিব ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই সিন্ডিকেটৰ নায়ক হিচাপে কাক অভিহিত কৰিছিল সেই কথাটো আমি কোৱাৰ প্ৰয়োজন নাই অসমৰ ৰাইজে জানে যিহেতুকে অসমত সিন্ডিকেট আছে সিন্ডিকেট থকাটো সত্য গতিকে সিন্ডিকেটৰ ক্ষেত্ৰত কিয় নিৰ্লিপ্ত কিয় মৌন অসমীয়া প্ৰতিদিন বাতৰি কাকত গোষ্ঠী এই কথাটো জনাব লাগে আৰু বিশেষকৈ জয়ন্ত বৰুৱা মালিক যেতিয়া সম্পাদক হ'ল তাৰপিছততো আৰু নাই কিয় নাই ক'ৰবাত আপোনালোকে আপোচ কৰি দিলে নেকি কাৰণ অসমীয়া প্ৰতিদিন কাকত গোষ্ঠীয়ে আপোচ কৰাটো অসমীয়া জাতিয়ে নিবিচাৰে অসমীয়া প্ৰতিদিন গোষ্ঠীয়ে ক'ৰবাত কাৰোবাৰ লগত কিবা কাৰণত আত্মসমৰ্পণ কৰাটো নিবিচাৰে অসমীয়া প্ৰতিদিন কাকতে মেৰুদণ্ড পণ কৰি জাতিৰ স্বাৰ্থত থিয় হোৱাটো প্ৰতিগৰাকী সচেতন অসমীয়াই বিচাৰে কিন্তু তাৰ বিপৰীতে আপোনালোকৰ শেহতীয়া যি স্থিতি সেই স্থিতিক লৈ আমি ক'বলৈ বাধ্য হৈছোঁ গতিকে জয়ন্ত বৰুৱা ডাঙৰীয়া আপুনি এই কথাবোৰ অসমৰ সাধাৰণ জনতাক স্পষ্ট কৰক স্পষ্ট কৰিব এই কাৰণে লাগিব আপোনালোকৰ কাৰণে 90 দশক যুৱকে কোনফালে কেনেকৈ গতি কৰিছিল সেই কথাবোৰ আমি প্ৰমাণ আমি
গতিকে আপোনালোকৰ বাতৰিৰ প্ৰভাৱত, আপোনালোকৰ প্ৰবন্ধৰ প্ৰভাৱত, আপোনালোকৰ সেই ধৰণৰ অগ্নিবৰ্ষা ভাষণৰ বাবে অসমীয়াৰ এটা প্ৰজন্মই কেনেকৈ কি ধৰণে ত্যাগ স্বীকাৰ কৰিছিল, ত্যাগ স্বীকাৰ কৰিবলৈ উৎসাহিত হৈছিল, সেই কথাবোৰ আমি আপোনাক পাত পাতকৈ দেখুৱাই দিব পাৰোঁ। গতিকে অসমীয়া প্ৰতিদিন কাকত গোষ্ঠীৰ চৰিত্ৰ সলনি হোৱাত আমি দুখ পাইছোঁ। আৰু দুখ পাইছোঁ কাৰণে এই কথাখিনি কৈছোঁ, কাৰণ জাতিৰ একাংশ যুৱকক সন্মুখলৈ আগবঢ়াই দি পিছফালে যদি আপোনালোকে কাৰোবাৰৰ লগত কিবা সুবিধাৰ বাবে আপোচ কৰে, তাতকৈ লজ্জাজনক, তাতকৈ দুৰ্ভাগ্যজনক একো থাকিব নোৱাৰে। এতিয়া আমাৰ স্পষ্ট কথা, একাধিক কথা ক'ম আমি, কিন্তু আজি ক'ব খোজা কথাটো হ'ল কিয় চিণ্ডিকেটৰ বাতৰি নাই, নে চিণ্ডিকেট নাই যদি কওক। কংগ্ৰেছৰ সময়ত চিণ্ডিকেট আছিল, এতিয়া বিজেপিৰ সময়ত চিণ্ডিকেট নাই, চিণ্ডিকেট শেষ। কওক, আপোনালোকে স্পষ্ট কৰক যে চিণ্ডিকেট এতিয়া অসমত নাই। অখিল গগৈ বা লুৰিণজ্যোতি কোৱা কথাবোৰ মিছা কওক। গতিকে প্ৰিয় দৰ্শক, এই ধৰণে অসমীয়া সমাজখনক, অসমীয়া জাতীয়তাবাদী চৰিত্ৰটোক পথ দেখুওৱা এখন বাতৰি কাকত বা এটা সংবাদ গোষ্ঠী কি ধৰণে নিজৰ সুবিধাৰ বাবে সময়ে সময়ে ৰূপ সলনি কৰে, তাৰ কথাবোৰ কোৱাৰ প্ৰয়োজন অনুভৱ কৰিয়ে আমি এই এলানি প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। অনাগত সময়ত আমি আৰু এই ধৰণৰ প্ৰতিবেদন আগবঢ়াম। ধন্যবাদ।